সৃষ্টি কৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰুজনা আৰু গুৰুমাকো কোটি ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই নামঘৰত সকলো দাগ দেখিকে মই মোৰ ফালৰ পৰা মই সেৱা জনাইছোঁ আজি মই এটা জীৱন্ত সাক্ষ্য দিবলৈ ওলাইছোঁ তাৰ হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰোঁ আজি মোৰ ডিঙিটো বিষ হৈছিলে বহুত বেছি হৈছিলে মই খাব পাৰোঁ নে হ'ব পাৰোঁ মই বহুত বেছি কষ্টত আছিলোঁ আজি ধেমাজি হয় মোৰ ঘৰ মই ধেমাজি ডক্টৰক দেখালোঁ ডিব্ৰুগড় মেডিকেলত দেখালোঁ আকৌ এপ'ল' নাৰ্ছিং হোমত দেখালোঁ HM হস্পিটেলত দেখালোঁ বহুত বেছি দেখাই মেলি বহুত পইচা খৰচ কৰিলোঁ কিন্তু মই আৰোগ্য পোৱা নাছিলোঁ বহুত তাৰপিছত মই এই নামঘৰলৈ আহি আজি পিতাই ভৰি ধৰি সেৱা কৰাৰ কাৰণে আজি মোৰ ডিঙি বিষটো ভাল হ'ল ক'বলৈ আজি সাক্ষ্য দিবলৈ আহিল মোৰ যেন আৰু কোনোদিন একো ৰোগ ব্যাধি নহয় তাৰ কাৰণে যেন ঈশ্বৰে মোক আশীৰ্বাদ কৰে তাৰ কাৰণে মই বহুত বেছি মোৰ বিশ্বাস আছে মই আৰু এটি সাক্ষ্য আছে মই মোৰ ছোৱালীজনী মই বহুত কষ্টত ডাঙৰ কৰিছিলোঁ বহুত ভাবিছিলোঁ তাইক মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ এটা ভাল লাইন দিয়ক কৰোঁ তাৰপিছত তাই নাৰ্ছিঙৰ ইণ্টাৰভিউ দিছিলে গোলাঘাট NIL নুমলীগড়ৰ পৰা আজি বহুত বেছি কেণ্ডিডেট হৈছিলে কিন্তু ইমান কেণ্ডিডেটৰ মাজত মাত্ৰ 40টা পোষ্টত মোৰ ছোৱালীজনী 15 নম্বৰতে পাছ কৰিলে সেইটো এটা মোৰ জীৱনৰ সাক্ষ্য আজি ছোৱালীজনী বহুত কষ্টৰে বহি ওলাই আহিলে কিন্তু এতিয়া চৰকাৰী সংস্থাপন হোৱা নাই তাইক যেন এটা ভাল সংস্থাপন দিয়ে খুব সোনকালে মোৰ যেন কষ্ট প্ৰভুৱে সাৰ্থক কৰি দিব এয়া মোৰ আশা ধুনীয়াকৈ কৈ মোৰ চমু খবৰ দি পাইছোঁ